নমস্কাৰ এই মুহূৰ্তৰ সময় প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত নিযুত মইনা আঁচনিৰ পৰা আৰম্ভ কৰি এছএইচজি গোটৰ মহিলাক কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগৰ থাকিব ভিডিঅ'টো শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল নিযুত মইনা আঁচনিলৈ তো অসম চৰকাৰে শিক্ষাৰ্থীসকলক সহায় প্ৰদানৰ লক্ষ্যৰে ঘোষণা কৰিছে নিযুত মইনা আঁচনি তো যিসকল ছোৱালীয়ে ইতিমধ্যে নিযুত মইনা আঁচনিত আবেদন কৰিছে সেই সকল ছোৱালীক অসম চৰকাৰে নিযুত মইনা আঁচনি টকা প্ৰদান আৰম্ভ কৰিছে তো ইয়াতে কি লিখা আছে নিযুত মইনা আঁচনিলৈ হে আপোনালোকক পঢ়ি শুনাই দিছো ইয়াতে লিখা আছে একাদশ শ্ৰেণীৰ ছাত্ৰীয়ে পাব মাহেকত 1000 কৈ টকা স্নাতকোত্তৰ ছাত্ৰীয়ে পাব মাহেকত 1250 কৈ টকা তাৰ পিছত কৈছে স্নাতকোত্তৰ ছাত্ৰীয়ে 2500 কৈ টকা প্ৰতি মাহত লাভ কৰিব লগতে আৰু কোৱা হৈছে প্ৰতি মাহৰ 11 তাৰিখে একাউণ্টত সোমাব এই ধন তো ইয়াতে কোৱা অনুযায়ী যিসকল ছোৱালীয়ে ইতিমধ্যে নিযুত মইনা আঁচনিৰ টকা লাভ কৰি আছে সেই সকল ছোৱালীক অসম চৰকাৰে প্ৰতি মাহৰ 11 তাৰিখে প্ৰদান কৰে নিযুত মইনা আঁচনিৰ ধন তো ইয়াৰ লগত সংগতি ৰাখি অহা 11 মাৰ্চ তাৰিখে নিযুত মইনা আঁচনিৰ টকা ছোৱালীসকলে নিজৰ বেংক একাউণ্টত লাভ কৰিব তো ইয়াতে কোৱা অনুযায়ী যিসকল ছোৱালীয়ে একাদশ শ্ৰেণীত পঢ়ি আছে সেই সকল ছোৱালীয়ে 1000 কৈ টকা লাভ কৰিব লগতে স্নাতকৰ ছাত্ৰীয়ে 1250 কৈ টকা লাভ কৰিব ইয়াৰ পিছত কৈছে স্নাতকোত্তৰ ছাত্ৰীয়ে 2500 কৈ টকা অহা 11 মাৰ্চ তাৰিখে নিজৰ বেংক একাউণ্টত লাভ কৰিব তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল এছএইচজি গোটৰ মহিলাসকলৰ বাবে তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা এছএইচজি গোটৰ মহিলাক 10000 কৈ টকা প্ৰদান কৰাৰ বাবে এনেকুৱা কেইখনমান চৰ্ত আগতীয়াকৈ প্ৰকাশ কৰিছে তো এইবোৰ চৰ্তৰ ভিতৰত যিসকল মহিলাই নপৰিব সেই সকল মহিলাই নাপাব 10000 কৈ টকা তো কোনবোৰ মহিলাই নাপাব কি চৰ্ত হে আপোনালোকক এতিয়া জনাই দিছো তো ইয়াতে 1 নম্বৰ লিখা আছে বৈধ আৰু সক্ৰিয় আধাৰৰ সৈতে লিংক থকা সেভিং বেংক একাউণ্ট থকা মহিলা 2 নম্বৰত কৈছে আত্মসহায়ক গোট ফেডাৰেচন বেংক আদিৰ ডিফল্টাৰ নোহোৱা মহিলা 3 নম্বৰত কৈছে নিম্নতম নিজৰ এটা উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপত জড়িত মহিলা 4 নম্বৰত কৈছে নিজৰ কাৰ্যকলাপ উদ্যোগৰ বাবে ব্যৱসায়িক পৰিকল্পনা থকা মহিলা 5 নম্বৰত কৈছে 3টাতকৈ অধিক সন্তান থকা সাধাৰণ ওবিসি এমওবিসি আত্মসহায়ক গোটৰ সদস্য আৰু 4টাতকৈ অধিক সন্তান থকা অনুসূচিত জাতি অনুসূচিত জনজাতি মৰাণ মটক চাহ বাগিচা সম্প্ৰদায়ৰ সদস্য যোগ্য বিবেচিত নহব 2টা সন্তান থকা সদস্যসকলে সন্তানৰ সংখ্যা সীমাবদ্ধতা সম্পৰ্কে স্পষ্টীকৰণ দিব লাগিব তাৰ পিছত 6 নম্বৰত কৈছে স্কুললৈ যোৱা বয়সৰ কন্যা সন্তান থকা সদস্যসকলে তেওঁলোকক বিদ্যালয়ত ভৰ্তি কৰোৱাটো নিশ্চিত প্ৰদান কৰিব লাগিব তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এইবোৰ চৰ্তৰ ভিতৰত নপৰিব সেই সকল আত্মসহায়ক গোটৰ মহিলাই নিজৰ বেংক একাউণ্টত লাভ নকৰিব 10000 কৈ টকা তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব